নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ 63 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ক্ৰোধাৎ ভৱতি সম্মোহঃ সম্মোহাৎ স্মৃতি বিভ্ৰমঃ স্মৃতিভ্ৰংশাৎ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি। এই বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে অৱতাৰণা কৰা প্ৰসংগত সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। ক্ৰোধৰ ফলত মহাভ্ৰমৰ সৃষ্টি হয়। মহাভ্ৰমৰ ফলত স্মৃতিশক্তিৰ বিভ্ৰম হয়। স্মৃতিশক্তিৰ বিভ্ৰম হোৱাৰ ফলত বুদ্ধি লোপ পায় আৰু বুদ্ধি লোপ পালে আকৌ পতন ঘটি পাৰ্থিৱ জগতৰ অন্ধকূপত পতিত হয়। অৰ্থাৎ পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা হৈছিলে যে যেতিয়া ইন্দ্ৰিয় উপভোগৰ বিষয়বিলাকৰ কথা ভাবি থাকে তেতিয়া মানুহবিলাকৰ প্ৰতি এই বিষয় বাসনাত আসক্তি জন্মে আৰু সেই আসক্তিৰ পৰা কামনাৰ জন্ম হয়। আৰু যেতিয়া আমাৰ মনত কামনাৰ জাগ্ৰত হয় তেতিয়া সেই কামনাক যেতিয়া আমি লাভ নকৰোঁ বা কামনাত লাভ কৰাৰ ফলত বা লাভ কৰাৰ প্ৰতি কিবা বঞ্চিত হ'বলগীয়া হয় তেতিয়া আমাৰ ক্ৰোধৰ উৎপত্তি হয়। ঠিক তেনেদৰে ইয়াতে পৰ্যায়ক্ৰমে ক্ৰোধৰ পৰা সেই মহাভ্ৰমৰ সৃষ্টি হোৱাৰ প্ৰসংগত এনেধৰণে ক্ৰনলজিকেলি এইখিনি কথা উল্লেখ কৰিছে। ইয়াতে তাৎপৰ্যক্ৰমে এটি বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকভাগী তুলি দিয়া হৈছে ভক্তি ৰসামৃত সিন্ধু নামৰ এখন কৃষ্ণ ভাৱনা সম্পন্ন বিশিষ্ট গ্ৰন্থ। সেই গ্ৰন্থখনৰ ৰচক হৈছে শ্ৰী লৰূপ গোস্বামী। যি শ্লোকভাগী হৈছে এনেধৰণৰ। প্ৰাপঞ্চিকতয়া বুদ্ধ্যা হৰি সম্বন্ধি বস্তুনঃ মুমুক্ষুভিঃ পৰিত্যাগো বৈৰাগ্যং ফল্গু কথ্যতে। অৰ্থাৎ কাৰোবাৰ মনত কৃষ্ণ ভাৱনা জাগি উঠিলে তেওঁ এই কথা উপলব্ধি কৰিব পাৰে যে প্ৰতিটো বস্তুকে ভগৱানৰ সেৱাৰ কামত লগাব পাৰি। যিটো কৃষ্ণসকলৰ বা কৃষ্ণ ভাৱনাৰ বিষয়ে জ্ঞান নাই বা যিসকল লোকৰ কৃষ্ণ ভাৱনাৰ প্ৰতি তিলমাত্ৰ জ্ঞান নাথাকে তেওঁলোকে কৃত্ৰিম উপায়েৰে পাৰ্থিৱ বিষয়বিলাকৰ উপভোগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। পূৰ্বৱৰ্তী শ্লোকতো এইখিনিয়ে কোৱা হৈছিলে যে যিসকলৰ কৃষ্ণ ভাৱনাৰ প্ৰতি কোনো জ্ঞান নাথাকে তেওঁলোকে যি শক্তি প্ৰয়োগ কৰি ইন্দ্ৰিয়সমূহক দমন কৰিবলৈ চেষ্টা কৰে আৰু পাৰ্থিৱ সুখৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে। তাৰ ফলত পাৰ্থিৱ বন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ ইচ্ছা কৰা সত্ত্বেও তেওঁলোকে সম্পূৰ্ণ বৈৰাগ্যৰ স্তৰত উপনীত হ'ব নোৱাৰেগৈ। কিয়নো যিহেতু তেওঁলোকৰ মনত কৃষ্ণ ভাৱনা জাগ্ৰত নহয়, তেওঁলোকে ইন্দ্ৰিয়ক দমন কৰিব লগা হয় শক্তিৰ প্ৰয়োগ কৰি। সেয়েহে তেওঁলোকে বিষয় ভোগৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰাৰ পিছতো তেওঁৰ মনত বা তেওঁৰ যি অন্তৰত যি কৃষ্ণ ভাৱনা জাগ্ৰত নহয় তাৰ ফলত তেওঁলোক এই বন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সমৰ্থ নহয়। তেওঁলোকৰ তথাকথিত বৈৰাগ্যক ফল্গু ইয়াতে উল্লেখ কৰিছিলে মুমুক্ষাভিঃ পৰিত্যাগো বৈৰাগ্যং ফল্গু কথ্যতে। ফল্গু অৰ্থাৎ নিৰৰ্থক বুলি কোৱা হয়। যিসকলে ইন্দ্ৰিয়ক দমন কৰাৰ ক্ষেত্ৰত শক্তি প্ৰয়োগ কৰা হয়, কৃষ্ণ ভাৱনা বিনে এই শক্তিৰ কোনো কাম নাই বুলি ইয়াতে উল্লেখ কৰা হৈছে। আনহাতে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে প্ৰতিটো বস্তু কিদৰে ভগৱানৰ সেৱাত লগাব পাৰি সেই কথা সুন্দৰকৈ বুজি পায়। তাৰ ফলত তেওঁ পাৰ্থিৱ প্ৰলোভনৰ কবলত নপৰাকৈ থাকি তেওঁ ইন্দ্ৰিয়ক জয় কৰিব পাৰে আৰু সেই ইন্দ্ৰিয়ক জয় কৰি যেতিয়া তেওঁ কৃষ্ণ ভাৱনাত নিজকে অৰ্পণ কৰে তেওঁ কোনো কামতে বঞ্চিত হ'বলগীয়া নহয় আৰু তেওঁৰ মনত বাসনাৰ স্থান নাপায়, কামনাৰ স্থান নাপায়। সেয়েহে কৃষ্ণ ভাৱনা সম্পন্ন হৈ ইন্দ্ৰিয়ক দমন কৰিব লাগে বুলি কৈছে। কোনো শক্তি প্ৰয়োগ কৰি সেই ইন্দ্ৰিয়ক দমন কৰিলে এয়া নিৰৰ্থক বুলি ইয়াতে উল্লেখ কৰিছে। আৰু মুমুক্ষুভিঃ বুলি কৰি কোৱাৰ লগে লগে যাৰ মোক্ষ লাভৰ প্ৰতি ইচ্ছা নাই তেওঁলোকক মুমুক্ষুভিঃ পৰিত্যাগো মানে মোক্ষ লাভক পৰিত্যাগ কৰাৰ কথা কৈছে। এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।